শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন গৈছিলোঁ যিহেতু বৰদোৱালৈ, লগতে নতুনকৈ নিৰ্মাণ কৰি তুলিলে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। চাওক, আপোনালোককো লৈ গৈছোঁ ভিতৰলৈ ব'লক। খুব বেছি ধুনীয়া এটা পৰিৱেশ আৱিৰ্ভাৱ ক্ষেত্ৰখন। তো ভিতৰলৈ এনেকৈ এখোজ এখোজকৈ আগবাঢ়িছোঁ, ইয়াৰ পৰিৱেশসমূহ চাইছোঁ। মোৰ লগত আছে মোৰ ছোৱালী, ভিডিঅ' বনাই দিছে মোৰ ৱাইফে। খুব বেছি ভাল লাগিছে আজি এই পৰিৱেশটো চাই কিনে। এটা সময় যেতিয়া আহিছিলোঁ, এইখিনি ঠাইলৈ এনেকৈ আপোনালোকে আহিব পৰা নাছিল, যথেষ্ট লোক আছিল। কিন্তু আজি এই ভূমিত যিসকলে দখল কৰি আছিল, যাৰ নিজৰ ভূমি নাছিল, যিসকলে দখল কৰি আছিল, তেওঁলোকক উচ্ছেদ কৰি ইমান ধুনীয়াকৈ অসম চৰকাৰ, বিজেপিধীন অসম চৰকাৰখনে ইমান ধুনীয়াকৈ এটা আৱিৰ্ভাৱ ক্ষেত্ৰ বনাই পেলালে, তাৰ কাৰণে কিন্তু সঁচাকৈ শলাগিবলগীয়া চৰকাৰখনক। কাৰণ যিসকলে বৰদোৱালৈ আগতে আহিছিলে, সেইসকলৰ এইবিলাক মনত থাকিব, এইবিলাক ঠাই আগতে কেনেকুৱা আছিল আৰু আজি কেনেকুৱা হৈ পৰিল, ইমান ধুনীয়া হৈ পৰিল, কোনো ভাবিব নোৱাৰা এটা কথা। যদি আপোনালোকে অহা নাই, তেনেহ'লে এপাক আহি চাই যাব পাৰে ইয়াৰ পৰিৱেশসমূহ। গোটেই দিনটো যদি ইয়াত কটাব বিচাৰে, তেনেহ'লে আপোনালোকে আৰামত গোটেই দিনটো পাৰ হৈ যাব। আৰু ইয়াতে এটা কথা কিন্তু, আপোনালোকে যদি আহে, আপোনালোকৰ সাজপাৰ সদায় পৰিধান কৰি আহিব। কাৰণ ইয়াত লং পেণ্ট চাৰ্ট পিন্ধি প্ৰৱেশ নিষেধ আছে, চুইজাৰ পিন্ধি প্ৰৱেশ নিষেধ আছে। সেই তেওঁলোকে ইয়াতে কৰ্মৰত, তেওঁলোকে কাম কৰি আছে, তাৰ কাৰণে লং পেণ্ট চাৰ্ট পিন্ধি আছে। কিন্তু যিসকল ভক্তপ্ৰাণ আহিছে, তেওঁলোকক প্ৰৱেশ নিষেধ। সেইকাৰণে নিজৰ নিজৰ সাজপাৰ সদায় লগত লৈ আহিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন দৰ্শন কৰিবলৈ। আৰু যদি দৰ্শন কৰি নাযায়, তেনেহ'লে আপোনালোকে উপলব্ধি কৰিব নোৱাৰিব যে ইমান সুন্দৰকৈ বনাইছে ভিতৰখন। যদি কেতিয়াবা সঁচাকৈ কৈছোঁ, যদি কেতিয়াবা আপোনালোকে অহা নাই, তেনেহ'লে এপাক আহি চাই যাওকহি। ইমান সুন্দৰ, ইমান চাফ চিকুণ। আৰু এই চাফ চিকুণটো সদায় আমিবিলাকেই ৰাখিব লাগিব। যেনেকৈ ইয়াত ডাষ্টবিন দিছে, প্ৰত্যেকটো বস্তু আমি ডাষ্টবিনত পেলাই যাব লাগিব। ভিতৰত যাতে আৱৰ্জনা লেতেৰা নকৰে, তাৰ কাৰণে সকলোকে মোৰ অনুৰোধ থাকিল, এই পৰিৱেশটো সদায় যাতে এনেকৈয়ে হৈ থাকক, এনেকৈ থাকক। তেতিয়াহে প্ৰত্যেকজন ব্যক্তি চাবলৈ আহিব আৰু অসমখনৰ গৌৰৱ হ'ব। কাৰণ ইয়াক এটা আমি পৰ্যটক লৈ আহিব পাৰোঁ। যথেষ্ট ধুনীয়া এটা পৰিৱেশ, ইয়ালৈ পৰ্যটকে আহি খুব বেছি ভালো পাব। আমাৰ যদি অসম টুৰ হয়, অসম টুৰত আমি ইয়ালৈ যদি পৰ্যটক লৈ আহোঁ নহয়, তেওঁলোকে কোনো ব'ৰ নহ'ব, খুব বেছি ভাল পাব এই ঠাইসমূহ চাই কিনে। সেইকাৰণে কৈছোঁ যাতে এইসমূহ লেতেৰা নকৰে, সদায় যেনেকৈ চাফ চিকুণ আছে, আজি যেনেকৈ চাফ চিকুণ আছে, সদায় তেনেকৈ চাফ চিকুণ ৰাখিব চেষ্টা কৰিব। ধন্যবাদ।